নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। পৰিৱেশ দিৱসৰ দিনাখন পৰিৱেশ আচলতে কোনে নষ্ট কৰিছে, বিনষ্ট কৰিছে, ধ্বংস কৰিছে। কাৰণ পৰিৱেশ দিৱসত যদি ধৰি মই দেখিছোঁ ফেচবুক ছ'চিয়েল মিডিয়াত দেখিছোঁ কোনোবাই গাছ লগাইছে, সেইটোক আকৌ ফটো মাৰিছে দিছে। এইটো চিম্পলি ড্ৰামা হয়, বা জুবিনৰ ভাষাত কি বুলি কয়, ৰাজনীতি নকৰিবা বন্ধু। এইবিলাক ৰাজনীতি হয়, কোনো যুক্তিই নাইকিয়া। কাৰণ মানে যোনটো আমাৰ যি বাতাবৰণ যি হৈ আছে, পৰিৱেশ যি হৈ আছে, আমি প্ৰতিদিনে গছ লগাব লাগিব। পাৰ্টিকুলাৰ এটা পৰিৱেশ দিৱস বুলি এতিয়া নাই, এইটো বহু বছৰ আগত আছিলে। এইটো মানে এটলিষ্ট আমি ক'ব পাৰোঁ যে অমৃতকালত কিন্তু পৰিৱেশ দিৱস এটা হ'ব নোৱাৰে, 365 টোটাল হ'ব লাগিব। ইয়াত বেলেগ কোনো আৰু কথা বতৰা নাই। ছুটি ভিডিঅ' শেষলৈকে চাব। কাৰণ কোনে কৰি আছে ধ্বংস, সেইটোতো আমি জানিব লাগিব ন। কাৰণ এতিয়া কি হৈছে, পৰিৱেশ বুলি কওঁতে, কাৰণ আমাৰ যোনটো সামাজিক পৰিৱেশ, আমাৰ যি ৰাজনৈতিক পৰিৱেশ, সেইটো ডেঞ্জাৰ। কিন্তু খালি গছ লগোৱা নহয়, সামাজিক আৰ্থিক মানে টোটাল বাকী আৰু কেইবাটা ছেগমেণ্ট আছে। আমাৰ দেশত কি হৈ আছে, আমাৰ দেশত মানে গছ কাটি আছে, হোলচেলত কাটি আছে। আৰু তথ্যই যোনটো কৈ আছে, আন্দামান নিকোবৰৰ পৰা আৰম্ভ কৰি মধ্যপ্ৰদেশ কওক, ৰাজস্থান কওক, আমাৰ উত্তৰ পূৰ্বাঞ্চল কওক, মানে মোটামুটি এই গোটেই যে আমাৰ মানে যে সম্পত্তি, প্ৰাকৃতিক যে সম্পত্তি, তাত ধ্বংসলীলা কৰা হৈছে। কাৰণ কাৰোবাৰ ওচৰত বিক্ৰী কৰি দিয়া হৈছে। তো সেইবিলাক কৰাৰ কাৰণেতো আমি ভাল দিনৰ কাৰণে সেইবিলাকৰতো কোনো গেৰেণ্টি নাছিলে নহয়। সেই ক্ষেত্ৰত আপোনালোকে সজাগ হওক। হিন্দু মুছলমান, অসমীয়া বঙালী, এইটো হ'ল কি সামাজিক পৰিৱেশ। এইটো এটা এক ধৰণৰ পলিউশ্যন হয়, তাৰ পৰা আপুনি বাচিব লাগিব। আটাইতকৈ সমস্যাটো কি জানেনে, ক'ভিড হোৱাৰ পিছত মোৰ মিছেছে কৈ আছিলে, নাই চাবা এইবাৰ কিজানি মানুহবিলাক অলপ মানে সুধৰি যাব আৰু মানে চব ঠিক ঠাক হৈ যাব আৰু। তো মই ক'লো নাই এইটো হ'ব নোৱাৰে। তেওঁ মোৰ কথা মনাই নাই। আৰু ঠিক ক'ভিডৰ পিছত যেতিয়া ৰিগেইন হ'ল, ৰিগেইন মানে কি হৈছে তো গম পাইছেই আৰু। মইতো বৰবাদ হৈ গ'লোঁ ক'ভিড ভেকচিন লৈ। আপোনালোকে কিমানটো কি হৈছে মই নাজানো। আজি মানে আপোনালোকৰ আশীৰ্বাদেই হওক বা যি হওক, মই জীয়াই আছোঁ আৰু। তো এই যে আপোনাৰ আন্দামান নিকোবৰ মানে, বা এই যে আজি যে লাডাখৰ যে আপোনাৰ ৱানচুক মানে আন্দোলন, সেইবিলাক লৈ আপোনালোকে কিমান চৰ্চা কৰিছে, কিমান চিন্তা কৰিছে কওকচোন। কাৰণ আমাৰ হিমালয় এটা সম্পদ। হিমালয় যদি ঠিক নাথাকে, আমাৰ কিন্তু এফেক্ট হ'বই। আপুনি ভাবিব পাৰে না, কিমান হাজাৰ কিলোমিটাৰ দূৰত হিমালয় আছে, আমাৰ ঘণ্টা কি আছে, যে হ'বই, এইটো হ'ব আৰু হ'বলৈ লৈছে। আমি সৰুতে পৰিৱেশ কেনেকুৱা পাইছিলোঁ, এতিয়া কেনেকুৱা পৰিৱেশ হৈ আছে। ধ্বংস কোনে কৰিছে, মই ক'লোঁ অলৰেডি। পাৰ্টিকুলাৰলি আদানীক দিয়া হৈছে। আপুনি সেইটো লৈ কথা নাপাতিব। আৰু সুপ্ৰিম কোৰ্ট কৈ লাভেই নাই, আৰু কি কৰিব আৰু সেইবিলাকৰ কথাটো কৈ লাভ নাই। তো সুপ্ৰিম কোৰ্টো মানে এই ৰক্ষণাবেক্ষণৰ নীতিটো লৈছে, কোনো ষ্ট্ৰিক্ট এটা লাইন ল'ব পৰা নাই। কাৰণ লাইন ল'ব নোৱাৰিব, তেওঁলোকে লাইন ল'ব নোৱাৰে। তো এতিয়া মই এই দুদিনমান আগত শুনি আছিলোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মানে ভূতৰ মুখত ৰাম নাম, তেখেতে গুৱাহাটী জিকাৰ পিছত এতিয়া কৈছে যে নাই, তাত মানে হেৰি কৰিব লাগিব। প্ৰথমটো ক'লে যে ভোট উচ্ছেদ কৰিব লাগিব। তো উচ্ছেদ কৰাৰ তাত কি বাংলাদেশী আছে নেকি? তাৰমানে কি আপুনি তাত বাংলাদেশীৰ ভোটত জিকিছে নেকি? নাই জিকা। উচ্ছেদৰ কথাটো আপুনি যে 2019 পৰা কংগ্ৰেছৰ দয়া, হাইকমাণ্ডৰ দয়াত আপুনি নগাঁও সমষ্টি জিকিছে, মিয়াৰ ভোটত জিকিছে, ক'ত তাততো আপুনি একবাৰ উচ্ছেদৰ বিৰুদ্ধে কোৱা নাই। তাত কি উচ্ছেদৰ প্ৰয়োজন নাই নেকি? নিশ্চিতভাৱে আছে। উচ্ছেদ হ'ব, কিন্তু তেওঁলোকক ৰিহেবিটেট কৰিব লাগিব, আৰু তাক সেইটো বেলেঞ্চ কৰিব লাগিব। আমি আমাৰ জংঘল কাটি আছোঁ, আমাৰ এই সম্পত্তি। কিন্তু আজি জাপান, চাইনা, তেওঁলোকে কি কৰিছে, লাখ লাখ বৃক্ষ লগাই আছে। কাৰণ এই যে গ্ল'বেল ৱাৰ্মিং বা গোটেই বস্তুটোক অলপ মানে বেলেঞ্চ কৰাৰ কাৰণে চাইনাৰ পৰা শিকক, জাপানৰ পৰা শিকক, তেওঁলোকে কি কৰি আছে, চব ছিষ্টেমত আছে। আপোনালোকে চেক কৰিব যে মই কিবা ফাল্টু কথা বকি আছোঁ নেকি।
আমাৰ ইয়াত কি হৈছে, এই যেতিয়া আমাৰ এই অভাৰব্ৰিজ, কাৰণ এই যে ফ্লাইঅভাৰ, এই ফ্লাইঅভাৰ ইণ্টাৰনেশ্যনেলি আজিৰ দিনটোত কিন্তু এই কনচেপ্টটো এটা ৰং কনচেপ্ট। এইটো এটা সময়ত আছিলে, কিন্তু এইটো আপোনাৰ ৰং কনচেপ্ট, মানে আপোনাৰ অকল পৰিৱেশৰ কাৰণে নহয়, এজ এ হোল এই কনচেপ্ট ইজ ৰং। চ' আমাৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগে, কাৰণ ফ্লাইঅভাৰটো কাৰ লাগে? আমাৰ মন্ত্ৰীবিলাকক লাগে, আমাক নালাগে নহয়। ফ্লাইঅভাৰ হ'লে তেওঁলোকৰ কনষ্ট্ৰাকশ্যন কমিশ্যন, আকৌ কমিশ্যন আহি থাকিব, সেইটোৱে আল্টিমেটলি নাহে। আমাৰ দীঘলী পুখুৰীৰ পাৰত আমাৰ কি হ'ল দেখিছে নহয়, ক'ত আছিলে সংগঠন, ক'ত কি কৰিলে? আৰু কিছু বুদ্ধিজীৱী আৰু আমাৰ প্ৰগতিশীল মানুহ আৰু বিশেষকৈ যিবিলাক বাওঁপন্থী, তাত কিন্তু আচুৰ ভূমিকা নাই, তাত AGYCP নাই, তাত মৰণ নাই, তাত মটক নাই, কোনো নাই, কিন্তু তাত চবেই নিমাতী গণ্য হৈ আছে। তেওঁলোকে মাত মাতিছে, সেইকাৰণে শাসকীয় গোষ্ঠীক, কমিউনিষ্টক ভয় খায়, গণতান্ত্ৰিক ফ'ৰ্চক ভয় খায়। কাৰণ সেইটো বেলেগ কোনো কাৰণ নাই, কাৰণ তেওঁলোকে বুজি পায় আৰু তেওঁলোকে সঠিক সময় সঠিক প্ৰতিবাদ কৰে। যদিও তাৰ সংখ্যাটো কম, প্ৰদ্যুৎ বৰদলৈ তাত গছ ৰোপণৰ কাৰণে কথা পাতি আছে, ভাল কথা। আৰু তেওঁক আকৌ ফেৰ মাৰি আকৌ তেওঁ যিমানটো কৈছে তাতকৈতো বেছি আমাৰ হিমন্ত বাবাজী ক'লে যেনে আমি ইমান লাখ ইমান কোটি লগাম বুলি। দৰকাৰ নাই, তাৰপিছত মেইনটেনেঞ্চ হৈছেনে নাই, কি তাৰ ব্যৱস্থাটো কি আছে? আপোনালোকে যে ইমান ডাঙৰ পুৰণি যে আপোনাৰ গছবিলাক যে স্থানান্তৰিত কৰিল, আজিৰ দিনটোত কোনখন চেনেলত এইবিলাক বস্তু শ্ব' কৰি আছে? নাই কৰা আৰু নকৰে। এতিয়া আমাৰ দুটা পৰিৱেশ বেয়া হ'ল। এতিয়া ধৰি লওক প্ৰদ্যুৎ বৰদলৈ, তেখেতে কি কৈছে যে গুৱাহাটীৰ কথাটো ভাল কথা, কিন্তু প্ৰদ্যুৎ বৰদলৈ 2001 চনৰ পৰা বিধায়ক ক'ত হৈ আছিলে, মন্ত্ৰী ক'ত হৈ আছিলে? এই যে দিহিং পাটকাই মুক্ত খনন কাৰ আমোলত ষ্টাৰ্ট হৈছে? ভাস্কৰ শৰ্মাক মই মানে ধোৱা তুলসীপাত বুলি নকওঁ, কিন্তু মানে এই যে পাহাৰ জংঘল এইবিলাকৰ যে মুক্ত খননৰ গোটেই যজ্ঞটো কোনে ষ্টাৰ্ট কৰিছিলে? প্ৰদ্যুৎ বৰদলৈ। ভূতৰ মুখত নাম তেতিয়া এতিয়া এইবিলাক কথা আকৌ পাতি আছে। শ্বিলঙত কি হৈছে? নেডাৰ যিখন মিটিং আছিলে, প্ৰতিবাদটো কেনেকুৱা হয় তেনেকুৱা হ'ব লাগিব। আপোনালোকে চালে বদমাছকেইটা সংগঠনকেইটা কোনো আচল প্ৰতিবাদ নকৰে, চব জানে, হাৰামিগিৰি কৰি আছে আপোনালোকে। যেতিয়া প্ৰধানমন্ত্ৰী আহে, যেতিয়া অমিত শ্বাহ আহে, একো নকৰে, পেকেটটো লৈ মনে মনে বহি দিয়ে হাৰামিকেইটা। শ্বিলঙৰ পজিশ্যনটো লওক, অমিত শ্বাহ ৰাস্তাত ৰখাই দিছে, চিন্তা কৰিব পাৰে আপোনালোকে? অসমীয়া মানুহে তাৰ পৰা শিকক, মেঘালয়ৰ পৰা শিকক কেনেকৈ প্ৰতিবাদ কৰিব লাগে। ইউচিচিক লৈ তেওঁলোকৰ ষ্টেণ্ড কি, নৰ্থ ইষ্টৰ বেলেগ ৰাজ্যৰ ষ্টেণ্ড কি হয়? ডেফিনেটলি মই ইউচিচিৰ ওপৰত কথা পাতিম আৰু কিছু মুছলমানক তেতিয়া ফালিমো, নফলা নহয়। এতিয়া এই যে কাৰবাৰটো হৈ আছে, তাৰপিছত মই সেইটো জানো যে মৰাণ আৰু মটক তেওঁলোক মৰা নাই, জাগি আছে, ভাল কথাটো, কিন্তু ইমান পলমকৈ কেলৈ জাগিছে? মই লাষ্ট ভিডিঅ'ত কিন্তু কৈছোঁ, মই বলিন চেতিয়াৰ কথা বতৰাবিলাক কৈছোঁ, য'ত যি অন্যায় হৈছে। কিন্তু আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা যে 48 ঘণ্টীয়া বন্ধ, এই বন্ধৰ কাৰণে জগৰীয়া কোন? পৰিৱেশ দিৱসত পৰিৱেশটো বিনষ্ট কৰিছে কোনে? মুখ্যমন্ত্ৰী। কিয় তেওঁ আগতীয়াকৈ এইবিলাক বস্তু মানে ফেচবুকত দিব লাগে? তেতিয়াহ'লে আমাৰ কোনো মানে হেৰি দৰকাৰ নাই, আপুনি ফেচবুক ছ'চিয়েল মিডিয়াত মিনিষ্ট্ৰী চলাই থাকক, আপুনি চব কৰি থাকক, আমাৰ বহুত খৰচ কমি আহিব, কোনো নিৰ্বাচনৰ দৰকাৰ নাইকিয়া। এইবিলাক কি হৈ আছে? এতিয়া আপোনালোকে হঠাতে জাগিছে 48 ঘণ্টীয়া বন্ধ, কিন্তু বন্ধৰ ফলত যে তাৰ যে এফেক্ট কিমান কষ্ট মানুহবিলাকৰ, সেইটো লৈ আপোনালোকে চিন্তা কৰিছেনে? জাগিছে, ভাল কথা। তিনিচুকীয়াত দেখিছোঁ আমি মানে মৰাণ সম্প্ৰদায়ৰ মানুহ 30,000 জোৰ সমদল ওলাইছে। সেইটোৰ কম্পিটিশ্যন মদক ক'লে কি, আমি 19 ছেপ্টেম্বৰ 2025 দিনাখন 50,000 ওলাম, মানে হেৰিৰ নিচিনা, শ্বেয়াৰ মাৰ্কেটৰ চেঞ্চেক্সৰ নিচিনা। মৰাণ ইমান ক্ৰিজ, তা আমি 50, মানে কপাল ভাল যে হাতী কোৱা নাই। আৰু ইহঁতৰ নচিব ইমান ভাল, জুবিনো চাগে গম পাইছে সেইকেইটা আকৌ মানে ফটোৱামি কৰিব, আৰু সেইদিনাখনে মৰিলে। তেওঁলোক নকৰিলে কিন্তু জনজাতি কি 19 ছেপ্টেম্বৰ 2025 পিছত কি জনজাতিকৰণ হৈ গ'ল নেকি? ইলেকশ্যনৰ সময়ছোৱাত কি জনজাতিকৰণ হৈ গ'ল? নাই হোৱা। এইবিলাক কি সংগঠনৰ নেতাবিলাকে কি নাজানে নেকি? তেওঁলোকৰ যি ধাৰাবাহিকতাটো থ'ব লাগিছিল, ক'ত তেওঁলোকেতো ধাৰাবাহিকতা থ'লে? সঘনাই বন্দী লাভ নাই। আজি তিনিচুকীয়া যি ৰাস্তা পদূলিৰ যি কণ্ডিশ্যন, তাৰ এগেইনষ্টত বন্ধ দিয়ক না, আগতীয়াকৈ ইনফৰমেশ্যন দিয়ক, প্ৰতিবাদ কৰক,
মিনিষ্টাৰ যিবিলাক আহিব বৰবাদ কৰি দিয়ক মানে পূৰা প্ৰতিবাদ কৰি, সেইটো নকৰে আপোনালোকে। ৰাস্তা পদূলি কিমান লাজ লাগে আজি তিনিচুকীয়া ৰাস্তা পদূলি। আৰু পৰিৱেশ দিৱসৰ দিনাখন তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰিৱেশটো কোনে বিনষ্ট কৰিলে? এই বিজেপি চৰকাৰ। হিমন্ত যদি আগদিনাখন এইটো এডভান্স ফেচবুকত এইটো নিদিয়া হ'লে এনেকুৱা ঘটনা নহ'লে। আপোনালোকে চব জানি শুনি কৰিছে। আৰু এইটো কিন্তু মানে বিভিন্ন যে গ্ৰীনিজ ৰেকৰ্ড আমাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দেশ স্বাধীন হোৱাৰ পিছত অসমত মোৰ সন্দেহ আছে মানে আমাৰ গোটেই ভাৰতবৰ্ষৰ তেনেকুৱা কোনো ৰাজ্য আছে নেকি যে পৰিৱেশ দিৱসৰ দিনাখন মানুহে বন্ধ কৰিছে। ইভেন যোনদিনাখন আপোনাৰ মিনিষ্ট্ৰী এক্সপানশ্যন হৈছে, এক্সপানশ্যনৰ দিনাখনো কিন্তু বন্ধ হৈছে। গতিকে এইটো কৰিব নালাগে, চৰকাৰো বুজিব লাগে আৰু সংগঠনো বুজিব লাগে। তো গতিকে বহুত হ'ল বাবাজী কা ঠল্লু। আৰু এইসব আপোনালোকে জনজাতিকৰণৰ কাৰণে অমুক লাগে, আল লাগে, ভাল লাগে সেইবিলাক কৰি নাথাকিব, বন্ধ কৰক। ডাইৰেক্ট বিজেপি জইন কৰি দিয়ক। লেঠা চেছ। মানুহ মূৰ্খ নহয়, মানুহ বুজি পায়, মানুহ বুজি পায়। তো গতিকে মানুহক বুৰ্বক নবনাব। বলিন চেতিয়া যোগ্য মানুহ আছিলে, তেখেতক দিয়া নাই, সেইটো এটা বেলেগ ইছ্যু। কিন্তু তাৰ আগত কি আপোনালোকে কোনো পৰিৱেশ সৃষ্টি কৰিব পাৰিছে নেকি? আজি ধৰি লওক বলিন চেতিয়াক দিলেও বা বেলেগ কাৰোবাক দিলেও আপোনাৰ জনগোষ্ঠীৰ সমস্যাৰ কি সমাধান হ'ল? আজি মুখ্যমন্ত্ৰী কোন হয়? হিন্দু ব্ৰাহ্মণ নহয় জানো? কি ঘণ্টা হ'ল? সৰ্বানন্দ সোণোৱাল কি আছিলে? বাংলাদেশী আছিলে নেকি? কি ঘণ্টা হ'ল? একো নাই, আপোনালোকে চব জানে। তো গতিকে এই যে বজাৰটো খুলি থৈছে এইটো নহয়। ৰাইজৰ মাজত বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ মৰাণ মটকৰ এটা বিশেষ দায়িত্ব আছে, তেওঁলোক ৰাইজক সজাগ কৰা ৰাজনৈতিকভাৱে। সেইটো নহয় যে তলে তলে পেকেট লোৱা আৰু ইলেকশ্যনৰ আগে আগে যোগদান কৰা, ইলেকশ্যনত তেওঁলোকৰ ফেভাৰত ভোটদান কৰা, সেইটো নহয়। সজাগ কৰক তিনিচুকীয়া ৰাস্তা পদূলি, পানীৰ সমস্যা, খোৱা পানীৰ সমস্যা, সেইবিলাক লৈ আপোনালোকে আন্দোলন কৰক। নিশ্চয় মোৰ ফালৰ পৰা সমৰ্থন থাকিব। মই কিন্তু এনেকুৱা নহয় যে অকল চৰকাৰক সমালোচনা কৰিম, যদি কোনো দল সংগঠনক মানে বদমাচি কৰিছে জানি শুনি, তাকো কিন্তু আমি শুধাই এৰিবলৈ নাই। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ 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 আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰক। কাৰণ আমি ক্লেইম এইটো কাৰণে কৰিছোঁ, আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, আজিৰ দিনটোত মোদীৰ ওপৰত বা দল সংগঠনৰ ওপৰত কিন্তু এই ধৰণৰ স্পষ্ট নিৰ্ভীক সাংবাদিকতা কোনো দেখুওৱা নাই। নমস্কাৰ।